হেল্ল' গাইজ, গুড মৰ্ণিং। খবৰ ইমানকৈ নুসুধোঁ আজি, কাৰণ গম পাইছোঁ মই যিহেতু আমাৰ যোৱাকালি SSC GDৰ মেডিকেলৰ কাট অফ আহি গ'ল আৰু তাৰ বাবে বহুতৰে নাম অহা নাই আৰু বহুতৰে নাম আহিছে। চ' সেইকাৰণে খবৰটো সোধাটো অলপ ভুল হ'ব, কাৰণ বহুতৰে মন বেয়া আৰু বহুতৰে ভাল, মই নিজে গম পাওঁ। আৰু বহুতৰে আশা কৰি আছিলে যে এবাৰ চবে কৈ আছিলে যে কাট অফ কম যাব একেবাৰে ল' যাব, মানে ফিজিকেল কাট অফতকৈ 1-2 মাৰ্ক প্লাছ থাকিলেও আপোনালোকে মেডিকেল দিব পাব এনেকৈ কৈ আছিলে, কিন্তু তেনেকুৱা নহ'লে। চ' আৰু মই এটা কাট অফ ভিডিঅ' আনিছিলোঁ, আপোনালোকে চাগে দেখিছিলে। মই কাট অফ ভিডিঅ'ত কৈছিলোঁ যে 55ৰ পৰা 65ত যদি মাৰ্ক আছে আপোনালোকৰ পাই যাব বুলি। ঠিক তেনেধৰণেই কাট অফটো গ'ল। 1-2 মাৰ্ক যেনিবা বেছি গৈছে আমাৰ STৰ, আৰু বাকী OBC SC তেওঁলোকৰ 55ৰ পৰা 60ৰ ভিতৰতে থাকিলে, আৰু 1-2 প্লাছ হৈছে বাৰু, একো নাই। কিন্তু মই হ'লেও যিটো কাট অফ ভিডিঅ' বনাইছিলোঁ সেইটো অলপ মিলিলে আৰু ভাল লাগিছে। আৰু এতিয়া মই ইমান বিশেষ একো নকওঁ, আপোনালোকে যদি কাট অফ লিষ্টখন এতিয়াও চোৱা নাই চাই ল'ব। আৰু আপোনালোকৰ এটা শ্বৰ্ট লিষ্টেড নাম আহিছে, যিসকলক মেডিকেল দিব মাতিব সেইসকলৰ এটা শ্বৰ্ট লিষ্ট বনাইছে তেওঁলোকে। আৰু আপোনালোকে সেই লিষ্টখন চালেনে নাই, আপোনাৰ নাম বিচাৰি পালেনে নাই আপোনালোকে জনাব। আৰু মই চালোঁ বাৰু, মোৰ নাম আহিছে। চ' আৰু আপোনালোকে যদি এতিয়াও চাব পৰা নাই আৰু যদি চোৱা নাই, মোৰ এই ভিডিঅ'টোৰে তলত ডিছক্ৰিপশ্যনত মই লিংক দি দিম, আপোনালোকে যাই কিনে চাব পাৰিব। তাত টেলিগ্ৰাম লিংক দি দিম, মই টেলিগ্ৰামত যাই কিনে আপোনালোকে চাই ল'ব পাৰিব। আৰু বিশেষ একো নাই, এতিয়াতো আমাৰ অকল লাষ্ট ষ্টেপ বুলি ডকুমেণ্ট ভেৰিফিকেশ্যন আছে আৰু আমাৰ মেডিকেলটো আছে। চ' আপোনালোকে তাৰ কাৰণে ৰেডি থাকক। আৰু এতিয়া যি অকণমান ডকুমেণ্টছ যদি কাৰোবাৰ ভুলো আছে কিবা আছে চব শুধৰাই ল'ব চেষ্টা কৰক জল্দি। আৰু মেডিকেলৰ বাবে সকলোৱে ৰেডি থাকা, আৰু লগ পাম সকলোকে। আৰু বহুত ভাল খবৰ আমাৰ কাৰণে, আৰু যিমান কাট অফ যাব ভাবিছিলোঁ সিমানো নগ'লে, মানে একদম লিমিটত কাট অফটো মাৰিছে, একদম বঢ়িয়া কাট অফ। মেডিকেললৈ আৰু বেছি দিন নাই, আমাৰ বহুত কম সময় আছে আমাৰ হাতত। মানে এইটো অক্টোবৰ মাহৰ আজি 14 তাৰিখ হৈ গ'ল, আৰু অক্টোবৰ মাহৰ লাষ্টলৈ বা নৱেম্বৰৰ ফাৰ্ষ্টলৈ আমাৰ মেডিকেলটো হৈ যাব। আৰু এইটো ভেকেঞ্চিটো বহুত লেট হৈছে এবাৰ আগৰ তুলনাত। আগৰ ভেকেঞ্চিবোৰ মানে ইমান লেট হোৱা নাছিলে, কিন্তু এবাৰ 2025ৰ ভেকেঞ্চিটো বহুত লেট হৈ গৈছে। চ' তেওঁলোকে আৰু বেছি লেট কৰিব নুখুজিব, মানে যিমান পাৰে সোনকালে কৰিব চেষ্টা কৰিব। চ' আমাৰ মেডিকেলটো বহুত সোনকালে হ'ব গৈ আছে, আৰু এই 8-10 দিনৰ ভিতৰতে আমাৰ মেডিকেলৰ এডমিট কাৰ্ড আহি যাব, আৰু আপোনালোকে এডমিট কাৰ্ড চেক কৰিব পাৰি যাব এই 8-10 দিনৰ ভিতৰতে। ইমান দেৰিও নকৰে তেওঁলোকে। আৰু এইটো ভিডিঅ'তে আপোনালোকে পাৰিলে নিজৰ মাৰ্ক আৰু নিজৰ কাষ্ট কমেণ্ট কৰি দিব, মই আপোনালোকক ৰিপ্লাই দিব চেষ্টা কৰিম। আৰু মই ফাইনেল কাট অফৰ ভিডিঅ' আনিম পিছত, আৰু তাৰ বাবে মোৰ অলপ হেল্প হ'ব কাট অফ ভিডিঅ' বনাত। চ' আপোনালোকে নিজৰ মাৰ্ক আৰু কাষ্টটো কমেণ্ট কৰি দিব। আৰু আপোনালোকৰ যিসকলৰ নাম নাহিলে আপোনালোকক মই কওঁ, এতিয়াই আপোনালোকে প্ৰেক্টিচত লাগি যাওক, মানে ষ্টাডি লাগি যাওক। আৰু এতিয়াৰ পৰাই মানে যিহেতু আমাৰ ক্লাছবোৰ হৈ আছে ইউটিউবত, আপোনালোকে চাইছে চাগে, আৰু যদি চোৱা নাই চাওক আৰু লাগি যাওক নেক্সট ভেকেঞ্চিৰ কাৰণে। কাৰণ আহিবলগীয়া মাহতে আমাৰ নতুন ভেকেঞ্চি আহি আছে, আৰু মানে বহুতে কৈ আছে 60,000 প্লাছ পষ্ট আহিব, 40,000 প্লাছ পষ্ট আহিব। আৰু SSC GD ভেকেঞ্চিটো তেনেকুৱাই, মানে অলপ চলপ পষ্ট নাহে, আহিলে মানে সকলোতকৈ আমাৰ অল ইণ্ডিয়াৰ ডাঙৰ ভেকেঞ্চি বুলি ক'ব লাগিব SSC GDটো এতিয়ালৈ বৰ্তমান, ইমান বেছি পষ্ট অহাৰ ভিতৰত। আৰু SSC GDতে বহুত বেছি পষ্ট আহে, আৰু আপোনালোকে চাকৰিটো ল'বৰ বাবেও বহুত সহজ, কাৰণ ইমান কষ্ট কৰিব নালাগে, ইমান কষ্টও নহয়, খালি আপোনালোকে অলপ পঢ়াত মন দিলে হ'ল, আৰু ফিজিকেলটো অলপ কষ্ট কৰিলে পাছ হৈ যায়। বাকী আপোনালোকে কষ্ট কৰক, আৰু এতিয়াৰ পৰাই লাগি যাওক আপোনালোকে নেক্সট ভেকেঞ্চিৰ কাৰণে। আৰু ময়ো পঢ়ি আছোঁ লগতে, ময়ো নিজকে আশা নকৰোঁ যে মোৰ চাকৰি হ'ব বুলি, ময়ো সেইবাবে নেক্সট ভেকেঞ্চিৰ কাৰণে লাগি আছোঁ ময়ো। চ' লগ পাম আৰু আপোনালোকক।